হাই ফ্ৰেণ্ডছ, সকলোকে এটা নতুন ছেগমেণ্টলৈ ৱেলকাম। তো এইজনী দেখিছে, এইজনী চেউৰী পোৱালি এজনী হয়। তো আজি আপোনালোকক ভিডিঅ'টো দেখাম যে ছাগলীৰ যেতিয়া হাগা বেমাৰ হয়, কি খুৱাব লাগে, কি মেডিচিন খুৱাব লাগে, কিদৰে যত্ন ল'ব লাগে, কেনেদৰে ৰাখিব, কেনেদৰে পালন কৰিব। হাগা বেমাৰ হ'লে ছাগলী পোৱালিটোক বা ছাগলীজনীক মেডিচিনটো ক'ত পায়, কিমান পইচা লয়, মেডিচিনটোৰ নাম কি, ৰাজ্যিক পশু চিকিৎসালয়ত পায় নে নাপায়, এই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। খালি ভিডিঅ'টোত কণ্টিনিউ হৈ থাকক। মেডিচিন কেইটা মই আপোনালোকক দেখাই আছোঁ, কোনকেইটা মেডিচিন খুৱাব লাগিব। এই মেডিচিন কেইটা আচলতে কিনিব নালাগে, এইকেইটা নট ফৰ চেল হয়। আপোনাৰ যি চৰকাৰী যি আপোনাৰ পশু চিকিৎসালয় আছে, তো তাৰ পৰা লোৱা হয়। তো আপোনালোকৰ প্ৰত্যেকখন জিলাতে আচলতে এতিয়া চৰকাৰে এইখিনি সুবিধা দিছে আমাৰ ফাৰ্মাৰসকলৰ কাৰণে, পশুপালকসকলৰ কাৰণে। গৰু, ছাগলী, যিকোনো বস্তু, হাঁহ, পাৰ, যে ইমাৰ্জেঞ্চি নাম্বাৰ এটা মুকলি কৰিছিলে। মই নাম্বাৰটো একচুৱেলি অলপ পাহৰি গৈছোঁ, আপোনাৰ 19 এনেকৈ কৰি পেলাই কিবা আছিলে, যিদৰে 108 এটা ইমাৰ্জেঞ্চি যিটো সুবিধা দিছে, সেই তেনেকুৱা পশুৰ কাৰণে এটা আছিলে। তো তাৰ পৰা আপোনালোকে ফোন কৰি পেলাই আপোনালোকৰ তাতে এইখিনি সুবিধা ল'ব পাৰে। তো ছাগলীৰ যদি হাগা হয়, পোৱালি হওক বা ডাঙৰ ছাগলী হওক, প্ৰথম আপোনাৰ এইটো গাটলাইট GS পাউডাৰ বুলি এটা পাউডাৰ আছে। এইটো চাওক, ফটোখন লগাই দিছোঁ, ইয়াত চাগে উল্টা আহিছে। এইটো দেখিছে, গাটলাইট GS পাউডাৰ বুলি আছে। তো এইটো গুলি পেলাই অলপ পানীত গুলি পেলাই খুৱাব পাৰে। নহ'লে যিটো ইনজেকশ্যন থাকে, ইনজেকশ্যনৰ যিডাল কিবা কি কয়, সেইটো খুলি পেলাই, মানে যি বিন্ধে যে, সেই বেজীটো খুলি পেলাই বাকী ঔষধখিনি গুলি লৈ টানি পেলাই মুখত লাহেকৈ মুখখন মেলি ভৰাই দিব পাৰে। তেনেকৈও পাৰে, বা দানাৰ লগতো মিক্স কৰি দিব পাৰে। তাৰপিছতে এইকেইটা টেবলেট চাওক, এনেকুৱা হালধীয়া টেবলেট আছে এইকেইটা। যদি আমাৰ থলুৱা ছাগলী, লোকেল ছাগলী যদি এমহীয়া পোৱালি হয়, যদি এমাহৰ ভিতৰত যদি বয়স আছে, তেতিয়াহ'লে এই দুটা টেবলেট যে দেখিছে, ইয়াৰে ছভাগ কৰিব। এই দুটা টেবলেটৰ পৰা ছভাগ কৰিব, বহুত ডাঙৰ ডাঙৰ টেবলেট। ছভাগ কৰি এভাগহে খুৱাব। এইকেইটা চাওক, এইকেইটা। এইটো টেবলেটৰ নাম হৈছে চিএফ্লক্স। চাই লওক, চিএফ্লক্স টেবলেট কেইটা এনেকুৱা হয়, চাই থাকক। একদম য়েল্ল' কালাৰ হয়, হালধীয়া। তাৰপিছতে আৰু এটা টেবলেট আছে। এইটো হ'ল আপোনাৰ ৰুমিপ্ৰবলাছ। এইটো কেপচুলৰ নিচিনা। এইখিনি গোটেইখিনি কেৱল হাগা বেমাৰৰে এইবিলাক খুৱাব পাৰে আপোনালোকে। তাৰপিছতে এটা হ'ল এইটো পেলুৰ, এইকেইটা সৰু এইকেইটা পেলুৰ কাৰণে খুৱাব পাৰে। পেলুৰ কাৰণে এইটো নামটোহে নাই গোটেইটো। এইটো কি আছিলে, নিঅ' বুলি, সেইটো কাটি দিলে যে, নামটো নাপালো। এইটোৱে যথেষ্ট। তাৰপিছত আৰু এইটো আছে, জিমনেট ৱেট চিৰাপ বুলি আছে, চাওক। জিমনেট ৱেট চিৰাপ বুলি আছে। তো এইটো খুৱাব পাৰে হাগা হ'লে। আপোনালোকে যিকোনো মানে যেতিয়া খোৱা আহাৰ দিব ছাগলীজনীক, তেতিয়া তাত অলপ মিক্স কৰি পেলাই খুৱাব পাৰে। চাওক, তো এইখিনিয়ে মেডিচিন আছিলে। এইখিনি আপোনালোকক কৈছে যে পশুপালকসকলৰ কাৰণে চৰকাৰে যিহেতু এতিয়া বহুত সুবিধা প্ৰদান কৰি আছে। তো আপোনালোকে যদি যিকোনো ঘৰত গৰু, ছাগলী হওক, হাঁহ, পাৰ, যিকোনো বস্তু হওক, তো আপোনালোকক যদি ঘৰতে ট্ৰিটমেণ্ট লাগে, ক'লেও যাতে ছাগলীজনী বা গৰুটো ক'লেও যাতে লৈ যাব নালাগে ফাৰ্মাচীত, বা ফাৰ্মাচীৰ পৰা কিনিও আনিব নালাগে। এইবোৰ আপোনালোকে সেই
191 এনেকৈ আছিলে, মই নাম্বাৰটো পাহৰিলোঁ, মই কৈ দিম বাৰু। তো তাত ফোন কৰিলে লগালগ গাড়ী আহি যাব, আপোনাক উপযুক্ত ট্ৰিটমেণ্ট দি যাব। তো এইখিনি আপোনালোকে কৰিব পাৰে। এইবোৰ চাওক, নট ফৰ চেল বুলি লিখা আছে, দেখিছে? তো এইবোৰ তো আজিলৈ ইমানখিনিয়ে। তো আজিলৈ ইমানখিনি, আৰু ভিডিঅ'টো চাই যদি উপকৃত হ'ব পাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটোত ক্লিক কৰি দিব, যাতে আগলৈ আৰু এনেকুৱা ভিডিঅ'বোৰ, ইনফৰ্মেটিভ ভিডিঅ'বোৰ যাতে পাই থাকে আপুনি। তো আজিলৈ বিদায়, বাই বাই, জয় আহোম।